ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ষষ্ঠটো অধ্যায় ত্ৰিভুজ পঢ়ি আছিলোঁ তাৰ প্ৰায় শেষলৈ আমি গৈছোঁ এতিয়া আজি পাৰ্ট 21 বহুতকেইটা পাৰ্ট বনালোঁ 20টা পাৰ্ট হ'ল আৰু আজি 22টা পাৰ্ট আৰু দুটা পাৰ্ট চাগে লাগিব আজিৰ সৈতে গতিকে আসুন আমি ইয়াৰ পিছৰ পৰা আৰম্ভ কৰোঁ আমি অনুশীলনী 6.5 কৰি আছিলোঁ কোৱেশ্যন নম্বৰ 6 কৰিলোঁ কোৱেশ্যন নম্বৰ 7 দিয়া আছে যে প্ৰমাণ কৰা যে এটা ৰম্বাসৰ বাহুবিলাকৰ এটা ৰম্বাস আঁকিব দিছে গতিকে এবিসিডি আমি কি আঁকিলো ৰম্বাস আঁকিলো গতিকে আমি ইয়াতে ধৰি লৈছো ধৰা হল এবিসিডি এটা ৰম্বাস তে ৰম্বাস মানে কি ৰম্বাস মানে হল তে যদি জানা যদি না জানা ভাবিলা ছবিটো এনেকুৱা থাকিব আৰু ৰম্বাস মানে কি হ'ব চাৰিটা বাহু সমান বৰ্গৰো চাৰিটা বাহু সমান থাকে কিন্তু বৰ্গত কি হয় এনেকুৱা থাকিব বৰ্গটো এনেকুৱা চাৰিটা বাহু সমান আৰু লগতে কি হৈ যায় এইখিনি এনেকুৱা হৈ যাব এইটো বাহু এই চাৰিটা বাহু সমান ইয়াত কি হ'ব কিন্তু ইয়াত এই কোণবিলাক 90 ডিগ্ৰী বৰ্গত কিন্তু এই ৰম্বাসত কোণবিলাক 90 ডিগ্ৰী নহয় গতিকে এইটো বৰ্গ আৰু ৰম্বাসৰ পাৰ্থক্যটো যেটা আমাক নালাগে ৰম্বাস কি বুলি ক'লে চাৰিটা বাহু সমান কি হ'লে হয় প্ৰমাণ কৰিবলৈ কি দিছে যে প্ৰমাণ কৰা যে এটা ৰম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল বাহুবিলাকৰ বৰ্গৰ যোগফল মানে বাহু মানে এবি বিসি সিডি আৰু ডি ইহঁতৰ বৰ্গ মানে এবি স্কয়াৰ বিসি স্কয়াৰ সিডি স্কয়াৰ ডি স্কয়াৰ ইহঁতৰ যোগফল তাৰ মানে এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ প্লাস সিডি স্কয়াৰ প্লাস ডি স্কয়াৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান এতিয়া কৰ্ণ কি হ'ব কৰ্ণ মানে এসি আৰু বিডি সংযোগ কৰিলে আমি কৰ্ণ পাই যাম চতুৰ্ভুজৰ কৰ্ণ এসি এডাল কৰ্ণ আৰু আনডাল কৰ্ণ হ'ব এইটো ডিসি ধৰা হ'ল ই ও বিন্দুত কটাই দিব ইয়ে ধৰা হ'ল এবিসিডি এটা ৰম্বাস এই ৰম্বাস হলে কি হ'ব গোটেইটা বাহু সমান আৰু এসি আৰু বিডি কৰ্ণৰ ও বিন্দুত কাটিছে এতেকে ত্ৰিভুজ ও এ বিৰ পৰা পাওঁ কোনটো ত্ৰিভুজ লৈছো ত্ৰিভুজ ও এ বি মানে ও এ বি এইটো ত্ৰিভুজ লৈছো ত্ৰিভুজ ও এ বিৰ পৰা পাওঁ এংগল ও ইকুৱেল টু 90 ডিগ্ৰী एंगल O इक्वल टू 90 डिग्री कारण की जेहेतु रम्बासर কর্ণদ্বার কি লিখিছো যেহেতু ৰম্বাসৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয় তোমালোকে যদি কিছুমান কথা নাজানা ধৰা হলে এইটো কথা তুমি নাজানা কি হ'ব কথাটো তুমি ভালকৈ এবাৰ মনত মুখস্থ কৰি থবা যে যদি আগতে জানা এইবিলাক একচুয়ালি ক্লাস 6 7 ৰ বস্তু যদি মনত নাই মুখস্থ কৰি লবা যে ৰম্বাসৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয় ইয়াৰ অৰ্থ হ'ল লম্বভাৱে এই দুটা কৰ্ণ ইয়াত কিমান ডিগ্ৰী কোণ কৰিব ৰম্বাসৰ ক্ষেত্ৰত 90 ডিগ্ৰী কোণ কৰিব এইটো কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব এইটো কোণ 90 ডিগ্ৰী হ'ব এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী এই গোটেই কেইটা কোণৰ মান 90 ডিগ্ৰী হ'ব এটো লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে কৰ্ণবিলাক সমদ্বিখণ্ডিত হয় ও এ ইকুৱেল টু ও সি হ'ব ও বি ইকুৱেল টু ও ডি হ'ব এই দুটা সমান আৰু এই দুটা সমান হয় এটো ৰম্বাসৰ কৰ্ণৰ ক্ষেত্ৰত হয় ঠিক আছে বৰ্গৰ কৰ্ণৰ ক্ষেত্ৰতো হ'ব গতিকে ৰম্বাসৰ কৰ্ণৰ গতিকে ও এ বি ত্ৰিভুজত এংগল ও কিমান পালো 90 ডিগ্ৰী পালো এতেকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ অতিভুজ স্কয়াৰ অতিভুজ কোনটো হ'ব ও যদি 90 হয় অতিভুজ হ'ব এবি
AB স্কয়ার ইকুয়াল টু বাকি কি থাকে OA স্কয়ার প্লাস OB স্কয়ার ঠিক আছে এতিয়া এইটো বাৰ বাদ দিলো AB মানে এটা বাহু আহিল আমাৰ এতিয়া OA মানে কি হ'ব OA মানে AC/2 OA মানে কি AC/2 হোল স্কয়ার কোৰ পৰা আহিল এতিয়া হোল স্কয়ার আছে ইয়াত OA আছে OA এর জায়গাত কি আহিল AC/2 AC ক 2 ৰে হৰণ কৰিলে OA পায় কেনে কৈছো AC মানে গুটেটো OA মানে এইকণ এ অলপ আগত ইয়াত কি কলো সমদ্বিকৰণিত হয় মানে OA ইকুৱেল টু কি হয় OC হয় আমি যেতিয়া কি হয় দুটা এনেকৈ যদি আছে এটো ধৰা হল AC মাজৰি বিন্দুটো O যদি OA ইকুৱেল টু OC হয় তেন্তে আমি কি লিখিব পাৰো OA ইকুৱেল টু AC/2 বা কি লিখিব পাৰো AC equal to twice of OA OA বা AO A ওর লগত 2 পূরণ কৰিলে কি পাম AC পাম বা AC ক 2 ৰে হৰণ কৰিলে কি পাম OA পাম ঠিক একে কথা লম্বভাৱে সমদ্বিখণ্ডিত সমান এইটো সমান মানে কি হ'ব AC equal to কি হ'ব OA equal to AC/2 ঠিক একে ধৰে OB মানে কি হ'ব BD/2 হোল স্কয়ার পালো এবার ভাগ করি AC স্কয়ার বাই 2 স্কয়ার মানে 4 প্লাস BD স্কয়ার 2 স্কয়ার মানে 4 দুইটাতে 4 আছে 4 তলত কমন লব পারে বা লসাগু লব পারে একে লসাগু ললেও কি থাকিব AC স্কয়ার প্লাস BD স্কয়ার implies that সাইড ইয়াত অৰদে আছে এফাল লৈ যাম পূৰণ হ'ব গতিকে 4 ইনটু AB স্কয়ার ইকুৱেল টু এফালে কি থাকে AC স্কয়ার প্লাস BD স্কয়ার AC স্কয়ার আৰু BD স্কয়ার কি হয় AC মানে এটা কৰ্ণ BD মানে এটা কৰ্ণ ওলাই আছে এইফালে ওলোৱা নাই 4AB স্কয়ার মানে কি লিখিব পাৰে AB স্কয়ার প্লাস AB স্কয়ার প্লাস AB স্কয়ার প্লাস AB স্কয়ার কোন প্রাহে চাৰিটা AB স্কয়ার আছে গতিকে এইটা AB স্কয়ার ভাঙি দিলো সমান এফালে কি আছে AC স্কয়ার প্লাস BD স্কয়ার ইমপ্লাইজ এতিয়া কি হল মূল কথাটো এতিয়া আহিব যে ৰম্বাসৰ কথাটো এতিয়া আহিব এটা ইয়াত আহিলেই বাৰু লম্ব 90 ডিগ্ৰী কাৰণে তাৰপিছত আৰু এটা কথা আহিব কি ৰম্বাসৰ বাহু কিটা সমান গতিকে AB ইকুৱেল টু BC ইকুৱেল টু CD ইকুৱেল টু AD গতিকে AB এর জায়গাত বাৰু AB লিখিছো প্লাস AB এর জায়গাত কি লিখিব পারে এতিয়া কি লিখিম AB এর জায়গাত কি লিখিম BC লিখিম কারণ AB আৰু BC সমান প্লাস AB এর জায়গাত কি লিখিম CD লিখিম কারণ AB আৰু CD সমান হয় স্কয়ারটো আছে AB এর জায়গাত কি লিখিম DA লিখিম DA স্কয়ারটো আছে ইকুৱেল টু AC স্কয়ার প্লাস BD স্কয়ারটো আছে প্রমাণ কি হৈ গল ইয়াৰ অৰ্থটো কি হল এতিয়া প্ৰশ্ন কি কৰিছে প্রমাণ করা যে রম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল বাহুবিলাক AB স্কয়ার BC স্কয়ার CD স্কয়ার DA স্কয়ারের যোগফল সমান ইহতৰ কৰ্ণৰ বৰ্গৰ যোগফলৰ সমান কৰ্ণ মানে AC আৰু BD বৰ্গৰ যোগফলৰ সমান প্ৰমাণ হৈ গল গতিকে আমি এনেকৈ প্ৰমাণটো কৰিব পাৰো তে যিকোনো এটা এইটো মূল কথাটো হ'ল ৰম্বাসৰ কৰ্ণ দুটা লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে প্ৰত্যেকটো 90 ডিগ্ৰী এটা তুমি এইটো ত্ৰিভুজ লৈ প্ৰমাণ কৰিব পাৰা এইটো লৈ কৰিব পাৰা এইটো লৈ কৰিব পাৰা গতিকে ত্ৰিভুজ OAB ৰ পৰা কি পালো পাইথাগোৰাছৰ উপপাদ্য মতে AB স্কয়ার ইকুয়াল টু AD স্কয়ার প্লাস AD স্কয়ার এইটো মানে BD/2 OA মানে AC/2 তাৰ পৰা 4 এফালে আহি গল 4AB স্কয়ার মানে ভাঙি দিলো চাৰিটা নাম কিটা দি দিলো আমাৰ প্ৰমাণ হৈ গল গতিকে এনেকৈ আমি প্ৰমাণটো কৰি দিব পাৰো আচ্ছা ঠিক আছে এটা আছিল কোৱেশ্চন নাম্বাৰ 7 Here question number 8 question number 8 ত লিখা আছে যে চিত্র ABC ত্রিভুজৰ O এটা অন্তস্থ বিন্দু এটা চিত্র দিয়া আছে গতিকে চিত্ৰটো আমি আঁকি দিব লাগিব চিত্ৰ ইয়াত দিছে গতিকে সুবিধাজনক হ'ব এনেকুৱা দিয়া আছে আৰু এফালে এটা সংযোগ কৰি দিয়া আছে এই নামো দিয়া আছে ABC A B
সি মাজত বোলে ও এটা বিন্দু আছে ও বিন্দুৰ পৰা লম্ব আঁকিছে লম্ব হয় হয় গতিকে ইয়ালৈ আকৌ লম্বটোৰ নাম OD এইফালে আনিছে ইয়ালৈ আকৌ ই হ'ব এইটো ই আৰু ইয়ালৈ আনিছে ইয়ালৈ আকৌ এফ এইটোৰ নাম কি ঠিক আছে তে কি প্ৰমাণ কৰিব দিছে লম্ব আঁকিছে গতিকে আমি লম্ব আঁকিলে OE পারপেন্ডিকুলার টু AC গোটেইটা আঁকিলো দেখুৱা যে OA স্কয়ার প্লাস OB স্কয়ার আচ্ছা প্ৰশ্নটো অলপ দীঘল এই প্ৰশ্নটো এবাৰ ভালকৈ চাই ল'ব লাগিব দেই মেইন কথাটো কিটো প্ৰশ্নটোত লিখা আছে OA স্কয়ার প্লাস OB স্কয়ার প্লাস OC স্কয়ার মানে OA সংযোগ কৰিব লাগিব OB OC সংযোগ কৰিব লাগিব তাৰ পিছত OD স্কয়ার আচ্ছা সংযোগটো কৰি লওঁ প্ৰথমতে मैदान फतेह मैदान অলিম্পিকত হকিত জিকাৰ পৰা একেবাৰে এই গানবোৰে ভাল লগা হৈছে আচ্ছা ঠিক আছে সংযোগ কৰিলে আমি ডাইৰেক্ট সংযোগ কৰিব পাৰি ধৰা মনা নিয়ম নাই আমি এনেকৈ কৰি দিছো এতিয়া প্ৰমাণত কি কি আছে মানে OA স্কয়ার প্লাস OB স্কয়ার OC স্কয়ার আছে এটো OA OB OC এইবিলাক লাগিব আৰু কি লাগিব OD OE OF OD কত আছে OD OE OF এইবিলাক পাব লাগিব আৰু কি পাব লাগিব AF BD CE AF BD CE আচ্ছা ঠিক আছে ওলাই গল ওলাই গল মানে সম্পৰ্কটো ওলাই গল এতিয়া প্ৰমাণটো ওলাব নাই তাৰ পৰা হেতু পিছৰ কথা হ'ব এয়া কি দিয়া আছে ইয়াত এই তিনটা বাহু লাগিব প্ৰমাণত গতিকে এই তিনটা বাহু থকা ত্ৰিভুজ কোনটো এইটো এইটো OAF ইয়াত 90 ডিগ্ৰী আছে নাই আছে কাৰণ দিয়া আছে এইটো 90 ডিগ্ৰী বুলি আমাক লম্ব বুলি দিয়াই আছে গতিকে আমি কি লিখি দিম যেহেতু OF পারপেন্ডিকুলার টু AB এতে কে OA স্কয়ার ইকুয়াল টু OF পারপেন্ডিকুলার টু AB গতিকে F তো 90 ডিগ্রি হল গতিকে কি হ'ব OF OA স্কয়ার এটো অতিভুজ হ'ব অতিভুজ স্কয়ার ইকুয়াল টু AF স্কয়ার প্লাস OF স্কয়ার পাই গলো ইকুয়েশন নাম্বার 1 এটো কিহৰ পৰা পালো পাইথাগোৰাছৰ ইয়াত লিখি দিব লাগিব পাইথাগোৰাছৰ উপপাদ্য প্রয়োগ কৰি পাম পাইথাগোরাসৰ উপপাদ্য কোড প্ৰয়োগ কৰি পাম পাইথাগোরাসৰ উপপাদ্য গতিকে কি হ'ব যেহেতু এইটো পারপেন্ডিকুলার টু এ থেকে ইয়াত লিখিব লাগিব ত্রিভুজ OAF ত পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাম বুলি লিখিব লাগিব নিশ্চয় মন কৰিছা কথাটো এটো কি হ'ল এইটো ত্রিভুজ বুলি কোনে আমি প্ৰমাণত চালো যে এইটো বাহু তিনটা বাহু লাগিব গতিকে এইটো ত্রিভুজ লৈ ললো ইয়াত এইটো 90 ডিগ্ৰী গতিকে অতিভুজ হ'ব OA গতিকে OA স্কয়ার ইকুয়াল টু AF স্কয়ার প্লাস OF স্কয়ার আকৌ ঠিক একেদৰে যেহেতু OD পারপেন্ডিকুলার টু BC এতে কে ত্রিভুজ এইটো ত্রিভুজ লম এইটো তিনটা বাহু আছে গতিকে এইটো ত্রিভুজ লম ত্রিভুজ OBD ইয়াতো একেই হ'ল পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাম কি হৈ গল এইটো ত্রিভুজৰ 90 ডিগ্ৰী কোনটো এইটো 90 ডিগ্ৰী OD পারপেন্ডিকুলার টু BC এইটো 90 ডিগ্ৰী ইয়াৰ বিপৰীত বাহু এইটো OB গতিকে OB স্কয়ার ইকুয়াল টু বাকি কিটা বাহু OD স্কয়ার প্লাস BD স্কয়ার ঠিক আছে নাম্বার 2 পাই গল এতিয়া আহিল আৰু এটা মিলি আছে আমাৰ তিনটা বাহু থকা এইটো বাহু থকা এইটো ত্রিভুজ গতিকে এইটো লিখিম আকৌ লিখিম যেহেতু OE পারপেন্ডিকুলার টু AC এতে কে ত্রিভুজ OEC পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি হ'ব ইয়াৰ 90 ডিগ্ৰী কোনটো 90 ডিগ্ৰী হ'ল এইটো কাৰণ এইটো লম্ব গতিকে অতিভুজ হ'ব ইয়াৰ বিপৰীত বাহু OC স্কয়ার ইকুয়াল টু OE স্কয়ার প্লাস EC স্কয়ার এইটো ইকুয়েশন নাম্বার 3
ঠিক আছে আমি তিনটা সমীকৰণ পালো য'ত কি হ'ব আমাৰ প্ৰশ্নত প্ৰয়োজন হোৱা গোটেইকিটা এইগিলা ৰেখা আছে গোটেইকিটা এইবিলাক ৰেখা আছে তাৰমানে সেইটো ললো এইটো এক নম্বৰ উত্তৰ দেই এতেকে কি কৰিম তিনটা যোগ কৰি দিম বেলেগ কাম নাই 1 + 2 + 3 implies that কি পালো ইয়াত কি আছে তিনটা এক নম্বৰত দিয়া যোগ কৰাটো শিকিব লাগিব দেই সমান চিন চাই লম যোগ কৰোতে তিনটা সমীকৰণ আছে দুই এইটো ইয়া সমান চিন চাই লম এইটো তিনটা সমান চিন আছে য'ত সমান চিনটো আমি কি কৰিলো এনেকৈ মাজত দি দিছো সমান চিনৰ বাওঁফালে কি আছে OA² দুই নম্বৰটো সমান চিনৰ বাওঁফালে OB² যোগ কৰিছো সেইকাৰণে যোগ দিছো OB² আকৌ যোগ কৰিছো সমান চিনৰ বাওঁফালে আছে OC² এইবিলাক আমাৰ লগত ইয়াত আছে এই সমান চিনৰ বাওঁফালে কি আছে AF² + OF² প্লাস ইয়াৰ সমান চিনৰ বাওঁফালে OD আৰু BD গতিকে OD² + BD² প্লাস 3 নম্বৰটোৰ সমান চিনৰ ফালে OE আৰু EC গতিকে ইয়াত কি হ'ব OE² + EC² এতিয়া আমি চাম প্ৰমাণত কি খুদিছে প্ৰমাণত খুদিছে আমাক OA² OB² OC² একফালে আনিব দিছে আছে আমাৰ লগত -OD OE OF OD OE OF এইবিলাকক মাইনাস কৰি আমাক এইফালে আনিব দিছে গতিকে আমি কি কৰিলো এইফালে আমি আনি লৈছো এইবিলাকটো আছে বাওঁফালে গতিকে বাওঁফালে লিখিম OA² + OB² + OC² হলটো এইবিলাকক ইফালে আনিব দিছে -OD² এটো +OD² ইফালে আহি কি হ'ব -OD² এটো +OE² ইফালে আহি কি হ'ব -OE² এটো +OF² ইফালে আহি কি হ'ব -OF² সোঁফালে কি থাকিল AF² থাকিল প্লাস আর কি থাকিল BD² থাকিল প্লাস আর এটা কি থাকিল EC² থাকিল এইটোই আছে কি প্রমাণ AFBDC AFBDC C আর EC একে গতিকে আমি কি পালো প্রমাণটো পাই গলো একো কৰা নাই কি প্রমাণত কি লাগে কি বাহু লাগে হেবিলাক আমি চাই ললো এইবিলাক চাই ললো কোনটো ত্রিভুজত আছে তে আমি এইটো ত্রিভুজ লব নোৱাৰো কাৰণ এইটো ত্রিভুজত কি আছে এইটো বাহু লাগে কিন্তু এইটো বাহু নালাগে যে এই নালাগে যে প্ৰশ্ন গতিকে আমি এইটো নাই লয় এইটো লব লাগিব এইটো নাই লয় কাৰণ BF নালাগে যে এইটো লাগিব সেইগিলা নিয়ম আমি এবাৰ চাই লব লাগিব এইটোৱে হল আমাৰ প্ৰমাণ আচ্ছা এটা 8 নম্বৰৰ এক আছে 8 নম্বৰত আৰু এই মই দিলো 8 নম্বৰত আৰু এটা লাগিব আমাৰ এইটো বাৰু ইমান কথা নাই জয়েন কৰিলো এইটো এক হৈ গল এইটো জয়েন কৰা আছে এইটো আছে ইয়াত এই 8 নম্বৰৰ এতিয়া 8 নম্বৰৰ 2 কি কৰিছে এইটো চাম আমি ইয়াতো বহুত কেইটা বাহু আছে AFBDC আছে AF এইটো লাগিব BDC এইবিলাক লাগিব আৰু কি লাগিব AECDBF AECDBF আচ্ছা এতিয়া কি লাগিব বেলেগ লগা হৈ গল গতিকে আমি এইটো অলপ মডিফাই কৰি লব লাগিব তেতিয়াহে আমাৰ ওলাব ডাইৰেক্ট আনসার ওলাই 2 নম্বৰ 1 নম্বৰৰ পৰা পাও 1 নম্বৰৰ পৰা পাও মানে 1 নম্বৰৰ প্ৰমাণত কি আছে সেই তাৰ পৰা পাইছো কি পাইছো 1 নম্বৰৰ প্ৰমাণটো দেই OA² + OB² + OC² minus OD² minus OE² minus OF² equal to AF² plus BD² plus EC² implies that তে আমাক প্ৰমাণত কি লাগে AFBDC লাগে AF আছে না AFBDC লাগে এই বাওঁফালৰ খিনি লাগিব আৰু কি লাগিব বাওঁফালৰ খিনি আমাক নালাগে এটা ওদিকে এইবিলাক আমি মিলাব লাগিব একে লিখিব লাগিব OB OC OD এইবিলাক কি আছে একে আছে আচ্ছা আমাক কি লাগিব এতিয়া বাওঁফালৰ খিনি আমাক নালাগে সোঁফালৰ খিনি আমাক লাগিব গতিকে বাওঁফালৰ খিনি বদলাব লাগিব বাওঁফালৰ খিনি কি আনিব লাগিব এতিয়া AECDBF আনিব লাগিব ADCBF AD কত আছে AD নহয় AECDBF AE এইটো CD এইটো আৰু BF এইটো এইবিলাক আনিব লাগিব গতিকে এই আনিবৰ কাৰণে কি লাগিব চোৱা আমি এবাৰ চাই ললো ইয়াত চাই দেখিলো যে AE মানে AE² কি হ'ব
ইয়াত এইটো 90 ডিগ্ৰী গতিকে এইটো ক'ৰ পৰা আহিব এইটো ত্ৰিভুজৰ পৰা এইটো ত্ৰিভুজত কি আছে OA স্কয়ার ইকুয়াল টু OE স্কয়ার প্লাস AE স্কয়ার পাইথাগোরাসৰ উপপাদ্য মতে গতিকে OA মাইনাস OE তারপর এতিয়া OA স্কয়ার মাইনাস OE স্কয়ার চিয়াহি নাই দোকানত চিয়াহি নাই একেবাৰে অসুবিধা আছে OA স্কয়ার মাইনাস OE স্কয়ার আমি পাতি দিলো ঠিক আছে এটা আমি আগফালে আনিলো মাইনাস টু মাইনাসে আছে প্লাস তেনেকৈ OB স্কয়ার লগত কাক বিয়োগ কৰিম OB স্কয়ার থকা ত্ৰিভুজ কোনটো OB স্কয়াৰৰ লগত আমি এইটো বিয়োগ কৰিব লাগিব OD স্কয়ার আছে না এইটো আছে যে মাইনাস OD স্কয়ার বিয়োগ কৰিব লাগিব প্লাস হেকত কি আছে এতিয়া OC স্কয়ার মাইনাস OF স্কয়ার কৰিব লাগিব এইটো আছে চিটো ইকুৱেল টু কি হৈ গ'ল AF স্কয়ার প্লাস BD স্কয়ার প্লাস EC স্কয়ার এইবিলাক আমাৰ আছে যে গতিকে আমাৰ চিন্তা নাই ইমান আচ্ছা এতিয়া তোমালোকে বুজিব পাৰা কিয় কৰিলো কিয় কৰিলো চোৱা একেবাৰে সহজ কথাটো এইটো ব্ৰেকেট দি দিলো এবাৰ এইটো ব্ৰেকেট দিছো এইটো আমি ব্ৰেকেট দিলো কিয় কৰিলো চোৱা OA স্কয়ার মাইনাস OE স্কয়ার মানে কি ত্রিভুজ এইটো চোৱা ত্রিভুজ OAE ত্রিভুজ OA পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰিলে কি হ'ব এইটো 90 ডিগ্ৰী বিপৰীত OA হৈছে অতিভুজ OA স্কয়ার ইকুৱেল টু AE স্কয়ার প্লাস OE স্কয়ার ঠিক আছে গতিকে কি পালো ইয়াৰ পৰা আমাৰ কি লাগিব OA স্কয়ার মাইনাস OE স্কয়ার মাইনাস OE এইটো OE কোনফালে আছে না এইটো বামফালে আনি দিলো মাইনাস OE স্কয়ার ইকুৱেল টু কি পাম AE স্কয়ার পাম ইকুৱেল টু আমি কি পাই যাম AE স্কয়ার পাই যাম যে AE স্কয়ার আমি ইয়াৰ জায়গাত কি পাতিব পাৰো এতিয়া AE স্কয়ার পাতিব পাৰো AE স্কয়ার আমাৰ প্ৰমাণত লাগিব না চাই লও AE স্কয়ার আমাৰ প্ৰমাণত লাগিব সোঁফালে আমাৰ কি আছে AE স্কয়ার আছে ঠিক একেদৰে বাকি কিটাৰ কাৰণে মিলাই লৈছো OB আৰু OD ক'ত আছে চোন OB আৰু OD ইয়াত আছে এতিয়া OD লাগিব বুলি আমি কেনেকৈ গম পালো মই চাই ললো যে প্ৰশ্নত কি আছে BD আছে প্ৰশ্নত আমাক BD লাগে গতিকে BD থকা ত্ৰিভুজ কোনটো BD থকা ত্ৰিভুজ হ'ল OBD গতিকে ইয়াত কি পাব আছে OB স্কয়ার মাইনাস OD স্কয়ার আছে গতিকে OB স্কয়ার আৰু OD স্কয়ার একেলগে আনছো মই চাই ললো বস্তুটা গতিকে OB স্কয়ার মাইনাস OD স্কয়ার মানে এইটো ত্রিভুজৰ পৰা পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি BD স্কয়ার হৈ যাব প্লাস OC স্কয়ার মাইনাস OF স্কয়ার OC স্কয়ার মাইনাস OF স্কয়ার হ্যাঁ না OC স্কয়ার মাইনাস OA মাইনাস OF লব লাগিছে হ্যাঁ ভুল হৈ গ'ল OA মাইনাস আমি ইয়াত এই দিছো মই ভাবুতেও ইয়াত কি হৈ গ'ল ভুল হৈ গ'ল কাৰণ ঠিকে চলি আছিল এতিয়া এইটো মানে এইটো কিন্তু OC স্কয়ার মাইনাস OF স্কয়ার নাই আমাৰ OC স্কয়ার মাইনাস OF স্কয়ার বেলেগ ত্রিভুজ হ'ল একে ত্রিভুজত নাই গতিকে OA এর লগত আমি OF ক লব লাগিছিল মিলাই লবা দেই OA এইটো OA আৰু OF লব লাগিছিল একে ত্রিভুজ তাৰ পিছত কি লব লাগিছিল OB OD ঠিকে আছে OB OD ঠিকে আছে আৰু এটা কি থাকে OC আৰু OE হ'ব এতিয়া OC আৰু ইয়াত কি হৈ যাব OE হৈ যাব চোৱাচোন কিমান কথা মিলাব লাগিব এতিয়া এইটো উত্তৰ বেলেগ হ'ব OA স্কয়ার মাইনাস OF স্কয়ার মানে কি OA স্কয়ার মাইনাস OF স্কয়ার মানে AF স্কয়ার গতিকে ইয়াৰ জায়গাত কি বহিব এতিয়া AF স্কয়ার বহিব প্লাস এইটো BD স্কয়ার ঠিক আছে এতিয়া কি হ'ব OC স্কয়ার মাইনাস OE স্কয়ার OC স্কয়ার মাইনাস OE স্কয়ার মানে EC স্কয়ার গতিকে ইয়াত কি বহিল EC স্কয়ার বহিল ইকুৱেল টু বাকিটা একেই আছে AF স্কয়ার প্লাস BD স্কয়ার প্লাস EC স্কয়ার এইটো প্ৰমাণ চাওঁচোন এইটো বামফালে আছে এইটো সোঁফালে আছে প্ৰমাণটো আমাৰ একেই গতিকে ইয়াত চাই লবা ব্ৰেকেটৰ ভিতৰত গোটেইবোৰ পাইথাগোৰাছৰ উপপাদ্য OA আৰু OF থকা ত্ৰিভুজটো চাই লবা OB OD থকা ত্ৰিভুজ চাই লবা তেনেকৈ ত্ৰিভুজবোৰ চাই লবা তেতিয়াহে তোমালোকে একেবাৰে সহজতে উলিয়াব পৰা হ'বা আৰু যদি বুজিও পোৱা নাই আকৌ এবাৰ চাবা আসল কথাটো হৈছে ক্লাস 9 10 ৰ পৰীক্ষা হ'ব পৰীক্ষা স্কুল খোলাৰ লগে লগে হ'ব গতিকে মূল কথাটো হ'ল দুটা ইউনিট টেষ্ট এটা হাফ ইয়াৰলি পাতিব লাগিব এবাৰ পাতিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা কৰিছে গতিকে যদি কেনেবাকৈ মেট্ৰিক পৰীক্ষা নহয় তেতিয়াহ'লে কি হ'ব এইখিনি নম্বৰৰ পৰাই যোগ হৈ মেলি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ নম্বৰ দিয়া যাব গতিকে তোমালোকে একেবাৰে এতিয়া পঢ়িবই লাগিব তাৰমানে এইখিনি নম্বৰহে দিয়া যাব গতিকে এইখিনি জানিবৰ কাৰণে এতিয়াৰ পৰা এই বস্তুখিনি পঢ়িব লাগিব গোটেইখিনি ইউনিট টেষ্টবোৰ ভালকৈ দিব লাগিব এই কোৱেশ্চন নম্বৰ 9 আহে 10 সেন্টিমিটাৰ দীঘল জখলা এডালে আমি জখলা এডাল অংক কৰিছিলো মোৰ মনত পৰিছে
এতিয়া 10 সেন্টিমিটাৰ দীঘল জখলা এডালে এতিয়া দীঘল জখলাটো সদায় কেনেকুৱা থাকে বেকাকেহে থওঁ আমি কেতিয়াও পোনকে নথওঁ নহয় গতিকে 10 সেন্টিমিটাৰ দীঘল জখলা 10 মিটাৰ সেন্টিমিটাৰটো বহুত ছুটি হৈ যাব এডালে ভূমিৰ পৰা 8 মিটাৰ ওপৰত থকা ভূমিটো সদায় কেনেকুৱা হ'ব এনেকুৱা হ'ব ভূমিৰ পৰা 8 মিটাৰ ওপৰত থকা খিৰিকী ঢুকি পায় খিৰিকীখন ক'ত আছে 8 মিটাৰ ওপৰত মানে ভূমিৰ পৰা ওপৰত 8 মিটাৰ আছে ইয়াৰ ওপৰতে কৰবাত খিৰিকীখন আছে সেইটো আমাক নালাগে এই খিৰিকী 8 মিটাৰ ওপৰত ইয়াৰ দূৰত্ব 8 মিটাৰ তে কি উলিয়াব লাগিব তোমাৰ বেৰখনৰ পৰা জখলাডালৰ গুৰি বেৰখন মানে এইখন বেৰ হ'ব কাৰণ খিৰিকীৰ এই বেৰে থাকিব এনেকুৱা দীঘল উলম্ব এই জখলাৰ গুৰি এইটো ইয়াৰ দূৰত্ব নিৰ্ণয় কৰা মানে এইকণ দূৰত্ব আমি উলিয়াব লাগিব এইকণ দূৰত্ব মানে কি ভূমি পাইথাগোৰাছৰ উপপাদ্যত ওলাই আছে আমি ইয়াত তোমালোকে কি লিখিব লাগিব ইয়াত লিখি লবা যে মই ইয়াত নামটো দি দিছো ছবিটো এইটো হ'ব ইয়াত ABC ধৰা হ'ল AB ইকুৱেল টু জখলাডালৰ দিশ সমান 10 মিটাৰ AC ইকুৱেল টু ভূমিৰ পৰা খিৰিকীৰ উচ্চতা 8 মিটাৰ BC ইকুৱেল টু কিমান উলিয়াব লাগিব এতেকে ত্ৰিভুজ ABC ত এংগল C ইকুৱেল টু 90 ডিগ্ৰী ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ AB স্কয়ার ইকুৱেল টু AC স্কয়ার প্লাস BC স্কয়ার মানখিনি পাতি দিবা তাৰ পৰা BC মান ওলাব এনেকুৱা অংক আমি আগৰবাৰ কৰিছো সেই কাৰণে মই এতিয়া কোৱা নাই এতিয়া আহে কোৱেশ্চন নম্বৰ 10 তে কোৱেশ্চন নম্বৰ 10 ত কি লিখা আছে কোৱেশ্চন নম্বৰ 10 ত দিয়া আছে যে 24 মিটাৰ দীঘল এডাল ভাৰ উত্তোলন কৰা জৰি এটা জৰি আছে ভাৰ উত্তোলন মানে এটা ডাম্বেল ডঙা এটা জৰি মানে তার এটা আছে 18 মিটাৰ ওখ উলম্ব খুঁটা এটা বান্ধি থোৱা আছে এটা খুঁটা আছে বোলে খুঁটাটোৰ দূৰত্ব খুঁটা সদায় কেনেকুৱা থাকিব এইবিলাক লাগিব দেই তোমালোকক ত্ৰিকোণমিতিটো লাগিব গতিকে এইখিনি ভালকৈ বুজি থোৱা খুঁটা কেনেকুৱা থাকে খুঁটাটো এনেকুৱা চিধা ল'ব লাগিব গতিকে প্ৰশ্নত কি সুধিছে 24 মিটাৰ দীঘল এডাল ভাৰ উত্তোলন কৰা এটা জৰি আছে তার এটা আছে তাৰৰ দৈৰ্ঘ্য 24 মিটাৰ 18 মিটাৰ ওখ উলম্ব খুঁটাটো কিমান মিটাৰ 18 মিটাৰ এই ইয়াৰ দৈৰ্ঘ্য 18 মিটাৰ সেইটো ইম্পৰ্টেন্ট ইয়াৰ দৈৰ্ঘ্য 18 মিটাৰ তাৰপিছত কি কৈছে আকৌ ওখ উলম্ব খুঁটি এটা বান্ধি থোৱা আছে উলম্ব খুঁটি এটা 18 মিটাৰ ওখ উলম্ব খুঁটি এটা বোলে বান্ধি থোৱা আছে ইয়াতে বোলে জৰি এটা বান্ধি থোৱা আছে আৰু আনটো মূৰত এটা গধুৰ বস্তু বান্ধি থোৱা আছে আচ্ছা আনটো মূৰত এটা গধুৰ বস্তু বান্ধি থোৱা আছে তাৰ মানে যেটো জৰি আছে জৰিটোৰ এটা মূৰ খুঁটাত বান্ধি থোৱা আছে আৰু জৰিটোৰ আনটো মূৰত গধুৰ বস্তু এটা মাৰি থোৱা আছে তাৰডাল এই ইয়াত বান্ধি থোৱা আছে কি বান্ধি থলে কি হ'ব এটা মূৰত বান্ধি থোৱা আছে মানে নাই এইটো ৰছী হ'ল ধৰা হ'ল এই ৰছী নহয় এইটো খুঁটা হ'ল ইয়াত কি কৰা আছে তাৰডাল বান্ধি থোৱা আছে যে তারডাল বান্ধি দিলে কি হবে এনেকুৱা কিবা এনেকুৱা হৈ যাব আৰু আনটো মূৰত কি কৰা আছে আকৌ গধুৰ বস্তু এটা ধৰা শিলগুটিটা বান্ধি থোৱা আছে এতিয়া এই তারডাল কিমান টানিব লাগিব তাৰমানে এনেকৈ টানিব লাগিব যাতে কি হয় তারডাল একদম টনাটনি হৈ যায় তাৰমানে একেবাৰে দীঘল হৈ যায় তাৰমানে কি হ'ব এইটো তাতকৈ দীঘল এই ৰছী টানি দিলে কি হ'ব তেনেকুৱা ধৰণৰ কথাটো একদম দীঘল হৈ যাব গতিকে তারডাল কেনেকুৱা হ'ব আমি ভাবি লৈছো তারডাল এনেকুৱা হ'ব কিমান দূৰলৈ টানি দিলে কিমান দূৰলৈ টানিব লাগিব এতিয়া সেইটো উলিয়াব লাগিব এইটো গতিকে তারডাল কোনটো AC তারডাল ঠিক আছে তোমালোকে ইয়াত লিখিব লাগিব ধৰা হ'ল AB ইকুৱেল টু খুঁটাটোৰ উচ্চতা সমান AB ইকুৱেল টু খুঁটাটোৰ উচ্চতা সমান 18 মিটাৰ AC ইকুৱেল টু তারডালৰ দৈৰ্ঘ্য সমান 24 মিটাৰ এতেকে BC ইকুৱেল টু কিমান এইবিলাকক সহজ হয় এটো কোন কিমান ডিগ্ৰী 90 ডিগ্ৰী ইয়াত লিখিব লাগিব যে AB ইকুৱেল টু খুঁটাটোৰ উচ্চতা সমান 18 মিটাৰ AC ইকুৱেল টু তারডালৰ দৈৰ্ঘ্য সমান 24 মিটাৰ এতেকে BC ইকুৱেল টু কিমান ঠিক আছে ত্ৰিভুজ ABC পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাম সেইটো লিখি ইয়াৰ অতিভুজ কি হ'ব AC হ'ব এটো কি হ'ব লম্ব হ'ব 90 ডিগ্ৰী গতিকে এটো অতিভুজ AC স্কয়ার ইকুৱেল টু AB স্কয়ার প্লাস BC স্কয়ার তাৰ পৰা তোমালোকে আকৌ ইটো মানটো উলিয়াব পাৰিবা সহজ কেইবিলাক সহজ অংক হয় অলপ বুজিবলৈহে লাগিব আচ্ছা এতিয়া আহে কোৱেশ্চন নম্বৰ 11 চাই কোৱেশ্চন নম্বৰ 11 ত কোৱা আছে যে এখন উৰাজাহাজ এয়াৰপোৰ্টৰ পৰা উৰা মাৰিলে আচ্ছা উৰাজাহাজ উৰিছে
আৰু ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে। আচ্ছা, উত্তৰ দিশে গৈছে না। আমি প্ৰথমতে আঁকি ল'ম দিশকেইটা। দিশকেইটা আমি জানো, দিশটা সদায় কেনেকৈ এনেকৈ থাকে, আৰু ইয়াত কি থাকে এনেকৈ 90 ডিগ্ৰী থাকে, এনেকুৱা নহয় জানো? য'ত আমি লিখি দিওঁ যে ওপৰ ফালে কি আঁকো, উত্তৰ। ওপৰ ফালে কি থাকে, সদায় কাশ্মীৰ থাকে যে উত্তৰ ফালে, তলত কি থাকে দক্ষিণ, এইটো কন্যাকুমাৰী, কাশ্মীৰ টু কন্যাকুমাৰী এইটো। তাৰপিছত এইফালে হৈ গ'ল আমাৰ পূব, নৰ্থ ইষ্ট আছে ভাৰতৰ মেপ, আৰু এইটো হৈ গ'ল পশ্চিম, এইটো হৈ গ'ল আমাৰ এইফালে গুজৰাট ৰাজস্থান এইখিনি। আচ্ছা, এতিয়া প্ৰশ্নত কি সুধিছে, উৰাজাহাজ এখন আছে, এয়াৰপৰ্টৰ পৰা উৰা মাৰিলে আৰু ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত। এতিয়া দ্ৰুতিৰ কথা আহে, দ্ৰুতি মানে জানা তোমালোকে, দ্ৰুতি সমান দূৰত্ব হৰণ সময়। আমাক ইয়াত দূৰত্বহে লাগিব, যিহেতু দৈৰ্ঘ্য কৰি আছো। গতিকে দ্ৰুতি কিমান বোলে 1000 কিলোমিটাৰ দ্ৰুতি, দ্ৰুতি হয় ইয়াৰ 1000 ইকুৱেল টু দূৰত্ব নাই দিয়া, কিমান সময় গতি কৰিছে ই, উত্তৰ দিশে গতি কৰিছে। আচ্ছা, 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিছে। একে সময়তে ই উত্তৰ দিশে গৈছে, মানে ওপৰ ফালে গৈছে, আৰু উৰাজাহাজ এতিয়া ওপৰ ফালে গৈ আছে। ওপৰ ফালে ভাবি ললো উত্তৰ দিশত, আৰু একে সময়তে আন এখন উৰাজাহাজ একেটা এয়াৰপৰ্টৰ পৰা পশ্চিম দিশে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত উৰা মাৰিছে। আকৌ একে সময়তে আন এখন কি আছে, উৰাজাহাজ আছে, ইয়াৰো একেই হ'ব, দ্ৰুতি সমান দূৰত্ব হৰণ সময়, সূত্ৰটো একেই। এইবাৰে কি কৰে পশ্চিম ফালে, এইটো কোন ফালে, উত্তৰ ফালে, এইটো ওপৰ লিখিব লাগিব দেই, উত্তৰ ফালে, উত্তৰ ফালে উৰি যোৱা উৰাজাহাজখনৰ ক্ষেত্ৰত এইটো কি হ'ব, এতেকে পশ্চিম ফালে উৰি যোৱা উৰাজাহাজখনৰ ক্ষেত্ৰত তেনেকৈ লিখা যায়। গতিকে ইয়াতো একে হ'ব, এইটো দ্ৰুতি কিমান বোলে 1200 নে 1500, 1200 কিলোমিটাৰ দ্ৰুতিত ই গৈছে, আকৌ কোনফালে, এইফালে আহিছে, পশ্চিম ফালে আহিছে। এই সময় কিমান দিয়া আছে, 1.5 ঘণ্টাৰ পিছত দুয়োখন উৰাজাহাজৰ মাজৰ দূৰত্ব কিমান হ'ব। এতিয়া 1.5 ঘণ্টাৰ পিছত দুইটাৰ কাৰণে সময় কিমান, একে সময়তে উৰি গ'ল, আৰু দুইটাৰ কাৰণে সময় 1.5 ঘণ্টা। এতিয়া 1.5 ঘণ্টা মানে কিমান, 1.5 আৱাৰ, 1.5 আৱাৰ মানে এক সমস্ত দুই ভাগৰ এক, গতিকে কি হ'ব 2, 2 গুণ 2, 2 একে 3, এইটো কেনেকৈ ভাঙে, 2 পূৰণ একে, তলে এইটোটা পূৰণ, 2 গুণ 2 যোগ এইটো ওপৰত যোগ 3, কিমান হ'ব 3 আৱাৰ, 3/2। ইয়াত কিমান হ'ব 3/2 হৈ গ'ল, ইয়াৰ তলত কিমান হ'ব 3/2। এইটো কাৰ গুণে অতিক্ৰম কৰা দূৰত্ব, উত্তৰ ফালে যোৱা উৰাজাহাজে অতিক্ৰম কৰা দূৰত্ব। গতিকে এইটো 3/2 দূৰত্বটোৰ লগত হৰণ হৈ আছে, এইফালে পূৰণ হ'ব। গতিকে 1000 পূৰণ 3/2 ইকুৱেল টু দূৰত্ব, দূৰত্বটোক মই কি ধৰি ধৰা s ধৰিলো দেই, s1 ইমপ্লাইজ দে, এতিয়া 2 ৰে ইয়াক কেইবাৰ যাব, হৰণ যাব 500 বাৰ, তে 500 পূৰণ 3 মানে 1500 ইকুৱেল টু s1, 1500 কিলোমিটাৰ হ'ব, কাৰণ কিলোমিটাৰতে দিয়া আছে। একেদৰে ইয়াতো একে হ'ব, 1200 পূৰণ এইটো 3/2 ইয়াত হৰণ আছে, ইফালে গৈ পূৰণ হৈ গ'ল, সমান দূৰত্বটো মই s2 বুলি ধৰিলো। এবাৰ একে হ'ব, 2 ৰে ইয়াক হৰণ যাব কেইবাৰ, 2 ৰে 12ক 6 বাৰ, দুটা শূন্য, 6 3 গুণ 1800 কিলোমিটাৰ ইকুৱেল টু s2। মানে প্ৰথমখনে 1.5 ঘণ্টাত 1500 কিলোমিটাৰ গ'ল, দ্বিতীয়খনে 1.5 ঘণ্টাত 1800 কিলোমিটাৰ গ'ল। কি সুধিছে, দুইখন উৰাজাহাজৰ মাজৰ দূৰত্ব কিমান হ'ব। চোৱা দেই কুৱেশ্যনটো কি হৈছে, অলপ মন দিয়া। কি হ'ব কথাটো, যে যিটো উত্তৰ ফালে গৈছিল, উত্তৰ ফালে যেনিবা গ'ল, এইফালে গৈ আছে, গৈ 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 ধৰা হ'ল ক'ত পাই গ'ল, এইটো বিন্দুত পাই গ'ল, এইটো এই বিন্দু, এইটো বাৰু O ললো, এইটো এই বিন্দুত পাই গ'ল। ঠিক আছে, কিমান দূৰত্ব গ'ল, এইখন বোলে 1500 কিলোমিটাৰ গ'ল, এই কোণৰ দূৰত্ব কিমান 1500। আৰু যিটো পশ্চিম ফালে গৈছিল, পশ্চিম ফালে যোৱাটো কিমান হ'ব 1800 কিলোমিটাৰ আহিল, অলপ ইয়ালৈকে ধৰা হ'ল বি বিন্দু, এইখন কিমান আহিল 1800 কিলোমিটাৰ আহিল। আমাক কি উলিয়াব দিছে, দুইখন উৰাজাহাজৰ মাজৰ দূৰত্ব। এতিয়া প্ৰথম উৰাজাহাজ ক'ত আছে, এ বিন্দুত আছে, দ্বিতীয় উৰাজাহাজ ক'ত আছে, বি বিন্দুত আছে। গতিকে দুইটাৰ মাজৰ দূৰত্ব কিমান হ'ব, দুইটাৰ মাজৰ দূৰত্ব হ'ব ab।
AB হ'ব কাৰণ A আৰু B হৈছে দুটা বাহু কি হ'ব দুটা বিন্দু গতিকে কি হ'ব AB উলিয়াব লাগিব AB উলিয়ালে কি হ'ব AB স্কয়াৰ ইকুৱেল টু OB স্কয়াৰ প্লাস OA স্কয়াৰ হ'ব ঠিক আছে পাইথাগোৰাছৰ উপপাদ্য এইটো এংগল ও 90 ডিগ্ৰী হ'ব এইটো কথা আমি লয় গতিকে একো লিখিব নালাগে এইখিনি লিখিলা ইয়াত কা লিখিবা উত্তৰ ফালে উৰি যোৱা উৰাজাহাজৰ ক্ষেত্ৰত পশ্চিম ফালে উৰি যোৱা উৰাজাহাজৰ ক্ষেত্ৰত বুলি তাৰপিছত লিখিবা যে চিত্ৰৰ পৰা ত্ৰিভুজ OAB এংগল O ইকুৱেল টু 90 ডিগ্ৰী পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ AB স্কয়াৰ ইকুৱেল টু OA স্কয়াৰ প্লাস OB স্কয়াৰ এইটোৰ মান পাতিবা তাৰ পৰা কি পাবা তোমালোকে আচ্ছা পাই যাবা মই কৈছো শেষত যদি অসুবিধা হয় এনে প্ৰব্লেম root over 1500 square plus 1800 কোই দিন আছে এই বেয়া হৈছে অভ্যাসটো সময় এখানে বেশি গৈছে এতিয়া ইয়াত কি হ'ব একচুয়ালি উলিয়াই লব পাৰিলে ভাল হয় 15 100 আছে না 100 স্কয়াৰ এটো কিমান হ'ব এনেকুৱা হ'ব একচুয়ালি 15 স্কয়াৰ পূৰণ 100 স্কয়াৰ যোগ 15 স্কয়াৰ পূৰণ এই দুটা শূন্য আছে না 100 স্কয়াৰ আকৌ ইফালে কি হ'ব 18 স্কয়াৰ পূৰণ 100 স্কয়াৰ ইয়াকে ভাবি এতিয়া আমি কি কৰিম 100 স্কয়াৰ দুটাতে আছে না কমন লম 100 স্কয়াৰ কমন লম ইয়াত কি থাকিল 15 স্কয়াৰ প্লাস ইয়াত থাকিল 18 স্কয়াৰ 100 স্কয়াৰ দুটাতে আছে না কমন লম ইকুৱেল টু 100 স্কয়াৰ টো ৰুট ওভাৰৰ বাহিৰলৈ আহিলে কি হ'ব 100 থাকিব কাৰণ ৰুট ওভাৰৰ স্কয়াৰ কেনসেল যাব ভিতৰত কি থাকিল 15 স্কয়াৰ প্লাস 18 স্কয়াৰ 15 স্কয়াৰ মানে 225 প্লাস 18 স্কয়াৰ মানে হ'ব 324 দুইটা যোগ কৰিবা যোগ কৰি যেটো পাবা সেইটো হ'ব উত্তৰ একো ৰুট ওভাৰ উলিয়াব নালাগে কি পাবা ইয়াত 549 পাবা ইকুৱেল টু 100 ৰুট ওভাৰ 549 কিলোমিটাৰ দুইখন উৰাজাহাজৰ মাজৰ দূৰত্ব 100 ৰুট ওভাৰ 549 কিলোমিটাৰ ঠিক আছে আজি এগিটা কৰিলো 11টা কৰিলো বাকি কি আছে 11 লৈকে কৰিলো বাকি আমাৰ কিতাপত দিয়া আছে কিমানলৈকে 17 লৈকে গতিকে আৰু এই 6টা মান কোৱেশ্চন থাকিল আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম তোমালোকে পঢ়ি থাকিবা